খনামুখৰ গুদামঘাট কছাৰী গাঁৱত দিন দুপৰতে লোমহৰ হত্যাকাণ্ড। পথাৰত পৰি থকা অৱস্থাত উদ্ধাৰ হ'ল আব্দুল কাদিৰৰ মৃতদেহ। শোণিতপুৰ জিলাৰ অন্তৰ্গত খনামুখৰ গুদামঘাট কছাৰী গাঁৱত আজি দিন দুপৰতে সংঘটিত হোৱা এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় লোকসকলে পথাৰৰ মাজত আজি এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বাতৰি মতে গুদামঘাটৰ আব্দুল কাদিৰ নামৰ ব্যক্তিৰ মৃতদেহ চিনাক্তকৰণৰ পাছত ঘটনাস্থলীত বহু সংখ্যক ৰাইজ সমবেত হয় আৰু ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। হত্যাকাণ্ডৰ সঠিক কাৰণ এতিয়াও নিশ্চিত হোৱা নাই যদিও স্থানীয় লোকসকলে ই পৰিকল্পিত এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে। পাছত ঘটনাস্থলীত চাৰিদুৱাৰ আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে হত্যাকাণ্ডৰ সন্দৰ্ভত জোৰদাৰ তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাটোৰ সকলো দিশ সামৰি তদন্ত অব্যাহত ৰাখিছে আৰু অতি শীঘ্ৰেই হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হ'ব। নগাঁৱৰ পৰা জামামুল হকৰ ৰিপোৰ্ট, শোণিতপুৰ লাইভ। হয়, অতিকৈ মৰ্মান্তিক আৰু দুখজনক খবৰ। আপোনালোকে ইতিমধ্যে গমেই পাইছে যে গুদামঘাট কছাৰী গাঁৱত ৰাতিপুৱা ভাগত যিগৰাকী ব্যক্তিৰ মৃত্যুতে আমি ইতিমধ্যে আমি পাইছোঁ বা প্ৰশাসনে উদ্ধাৰ কৰিলে, সেই ব্যক্তিজন এজন সাধাৰণ শ্ৰমিক, মিস্ত্ৰী কাম কৰে, একেবাৰে সহজ সৰল মানুহ, চবৰ লগত এটা ভাল সুসম্পৰ্ক আছে, একেবাৰে নিম্ন স্তৰৰ ব্যক্তি। কাৰো লগত হাই কাজিয়াও নাই, কাৰো লগত শত্ৰু আছে বুলিও কোনেও ক'ব নোৱাৰে, আমিও ক'ব নোৱাৰোঁ। ইতিমধ্যে প্ৰশাসনেও তদন্ত ক্ষীপ্ৰতাৰে আৰম্ভ কৰি তেখেতসকলক ক'ব নোৱাৰে, এজন নিৰীহ সহজ সৰল ব্যক্তি। আমি যি ধৰণে প্ৰাপ্ত খবৰ অনুসৰি সেইটো পালোঁ যে সেইজন ব্যক্তি এজন বিশেষ ব্যক্তিৰ ঘৰত, আদিবাসী সম্প্ৰদায়ৰ বিশেষ ব্যক্তিৰ ঘৰত তেখেতে একলগত যায়, তাতো কাম বন কৰে, তাৰ লগত এটা মিস্ত্ৰী ষ্টাফ থাকে। সেই অনুপাতে ৰাতিপুৱা মাছ মাৰিবলৈ ঘৰৰ পৰা ওলাই যোৱা যিটো কথা, মাছ মাৰিবলৈ নগৈ সেই বিশেষ ব্যক্তিগৰাকীৰ ঘৰত অহাৰ কিছু সময়ৰ পিছতেই, ধৰক ৰাতিপুৱা ভাগত ওলাই গৈছে 5টা, 5:30 বজাত, 8টা, 9টামান বজাত খবৰ ওলাই গৈছে তেওঁৰ মৃত্যুদেহ, ডেড বডি পোৱা গৈছে। গতিকে আমি তীব্ৰ ভাষাৰে এই কাণ্ডক, এই মাৰ্ডাৰ, এই যে হত্যাকাণ্ডৰ লগত যিসকল ব্যক্তি জড়িত হৈ এইজনক হত্যা কৰিলে, মাৰিলে, অতিকৈ নিন্দাজনক আৰু গৰিহণাযোগ্য। গতিকে প্ৰশাসন ইতিমধ্যে আহিছে, মেজিষ্ট্ৰেট আহি আছে, জিলা প্ৰশাসনকো আমি যোগাযোগ কৰিছোঁ, আমি অনুৰোধ কৰিছোঁ, আমি আমাৰ স্থানীয় প্ৰশাসনকো আমি অৱগত কৰিছোঁ। এই ব্যক্তিজনৰ উচিত ন্যায় লাগিবই। উচিত ন্যায় যেতিয়ালৈকে নিদিব তেতিয়ালৈকে এই সংগ্ৰাম আৰু এই প্ৰতিবাদ অনবৰতে চলি থাকিব। আমি এজন নিৰীহ ব্যক্তিৰ ন্যায় পোৱাটো বিচাৰিছোঁ। উই ৱান্ট জাষ্টিচ বুলি। তাৰ লগত নাই, কিন্তু তাৰ লগত বন্ধুত্ব আছে। চবেই বন্ধুত্ব থাকিলেও এনি টাইম গেংটো হ'ল ইয়াতে, মেইন গেংটো হ'ল ইয়াতে, এই বুধুৰামৰ ঘৰত। বুধুৰামৰ ঘৰত ৰাতিৰ দিন 24 ঘণ্টা। যেতিয়া কামত যায় দিনটো ভাল, ৰাতিপুৱা আহিব, আহি পেলাই আকৌ কামত যাব, কামৰ পৰা আহি ৰাতিৰ পৰা ৰাতি 12টা, 1টা, 2টা লোকেতে ইয়াতেই থাকি 8টা। আমি এইখিনি প্ৰশাসনক আমি এইটোৱেই উচিত ন্যায় তদন্ত লাগে।